তেজপুৰৰ ঔগুৰি পাহাৰৰ পিছত এবাৰ ধনুখনা পাহাৰত খনন কাৰ্য ঔগুৰি পাহাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক হোটেল নিৰ্মাণৰ বাবে প্ৰদান কৰিছিল শোণিতপুৰ জিলা প্ৰশাসনে ধনুখনা পাহাৰৰ খনন কৰি নিৰ্মাণ কৰিবলৈ লৈছে বৃহৎ পানী যোগান আঁচনি এফালৰ পৰা পাহাৰসমূহৰ ওপৰত খনন কাৰ্য চলোৱা কাৰ্যক বিৰোধিতা কৰিছে তেজপুৰৰ একাংশ সচেতন নাগৰিকে শীঘ্ৰে পাহাৰখন খনন কাৰ্য বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে আমি সেই পাহাৰখনৰ পৰা আপোনালোকক কিছু পৰিবেশ দেখুৱাম আমাৰ সাংবাদিক অৰ্ণব নাথৰ জৰিয়তে হয় ৰাজ্য চৰকাৰে অমৃত নামৰ এখন আঁচনি গ্ৰহণ কৰিছে আৰু সেই আঁচনিখনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী দিয়া হ'ব বুলি ৰাইজক বুজাব বিচাৰিছে আৰু তাৰ বাবে খনন কৰা হৈছে ইতিমধ্যে ধনুখনা পাহাৰ তেজপুৰৰ দাঁতিকাষৰীয়া পৰ্বতীয়া অঞ্চলত যি গণেশ মন্দিৰ আছিল ঐতিহাসিক গণেশ মন্দিৰৰ এই ধনুখনা পাহাৰ ইয়াৰ পূৰ্বে ধনুখনা পাহাৰৰ পূৰ্বে ইয়াৰ গাতে লাগি আছে আন এটা পাহাৰ ঔগুৰি পাহাৰ আৰু সেই ঔগুৰি পাহাৰটোত ইতিমধ্যে খনন চলাইছিলে এটা ব্যক্তিগত প্ৰতিষ্ঠানক হোটেল নিৰ্মাণৰ বাবে শোণিতপুৰ জিলাৰ সেই সময় আয়ুক্তগৰাকী সেইটো অনুমতি প্ৰদান কৰিছিল কিন্তু ৰাইজৰ প্ৰতিবাদত হেওমানি এতিয়া হোটেলৰ কাম বন্ধ হ'ল এতিয়া বৰ্তমান আমি যিমানখিনি তথ্য জানিব পাৰিছো যে প্ৰায় ৭২ কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে এই ধনুখনা পাহাৰ ব্ৰহ্মপুত্ৰৰ দাঁতিত ধনুখনা পাহাৰ যি আছে সেই ধনুখনা পাহাৰ কৰ্তন কৰি ইয়াত নিৰ্মাণ কৰিব ৭২ কোটি টকাৰ এটা প্ৰকল্প য'ৰ পৰা বিভিন্ন স্থানৰ তেজপুৰৰ আশে-পাশে যিসকল ৰাইজ আছে সেই ৰাইজে ইয়াৰ পৰা খোৱা পানী পাব তেনেধৰণৰ এক প্ৰকল্প ৭২ কোটি টকীয়া প্ৰকল্প গ্ৰহণ কৰিছে কিন্তু ইয়াৰ পূৰ্বতীয়া যিসকল ৰাইজ সেই ৰাইজসকল শংকিত হৈছে কাৰণ ইয়াৰ গাতে এই ধনুখনা পাহাৰৰ গাতে লাগি আছে ব্ৰহ্মপুত্ৰ নদী যিকোনো সময়ত ব্ৰহ্মপুত্ৰ নদীয়ে ইয়াত এই যদি পাহাৰটো খনন কৰি দিয়া হয় ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া গাঁওসমূহত কিন্তু যথেষ্ট ক্ষতি হ'ব গতিকে স্থানীয় ৰাইজ আছে আমি আপোনাৰ পৰা এটা জানিব বিচাৰিছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ গাতে ধনুখনা পাহাৰ আছে ঐতিহাসিক ইয়াতে এটা গণেশ মন্দিৰ আছিল যদি এনেধৰণৰ খনন হয় কি হ'ব ধন্যবাদ কথা হৈছে কি এই ব্ৰহ্মপুত্ৰৰ পাৰৰে পাহাৰলানিয়ে আমাৰ এই গোটেই শোণিতপুৰ জিলাখন অতীজৰ পৰা ৰক্ষণাবেক্ষণ দি আহিছে আৰু এই ধনুখনা পাহাৰে আমাৰ পূৰ্বতীয়া গাঁওখন ইমান বছৰে অতীজৰ পৰা ৰক্ষণাবেক্ষণ দি আহিছে এতিয়া যদি এই পাহাৰখন খনন কাৰ্য কৰা হয় আৰু এই প্ৰকৃতি ধ্বংস কৰা হয় ব্ৰহ্মপুত্ৰ নদীখন আমাৰ কাষতে আছে এই কাষতে থকা নদীখনে এই পাহাৰ খহাই এটা সময়ত আমাৰ এই গাঁওখন ইয়াৰ পৰা খহাই নিয়াৰ সম্ভাৱনা আছে গতিকে আমি ৰাইজে কোনো পধ্যে ইয়াত এই প্ৰকৃতি ধ্বংস কাৰ্য আৰু এই খনন কাৰ্য আমি কৰিবলৈ নিদিওঁ আমি এই আঁচনি আমাক ইয়াত নালাগে ইয়াৰ পৰা আমাৰ ৰাইজৰ একো উপকাৰ নহয় বৰঞ্চ ৰাইজৰ অপকাৰ হোৱাৰ সম্ভাৱনাই বেছি গতিকে আমি ইয়াত এই প্ৰকল্পটো আমি হোৱাটো আমি আজিৰ পৰা আমি বন্ধ কৰিব বিচাৰিছোঁ এই প্ৰকল্প বন্ধ ৰাখক ৰাইজৰ লগত কিবা আলোচনা হৈছিল প্ৰশাসনৰ আমাৰ ৰাইজৰ লগত আলোচনা হৈছিল আমাৰ চাৰ্কল অফিচৰ ফালৰ পৰা আমাৰ কাগজ আহিছিলে তেওঁলোকে কৈছিলে ৱাটাৰ ছাপ্লাই কৰা কথাটো কিন্তু আমি ভবাই নাছিলোঁ যে ইমান আহল বহলকৈ খনন কাৰ্য চলিব এতিয়া আমি এতিয়াহে দেখি গম পাইছোঁ যে এইটো বেলেগ আঁচনিও ইয়াত কিবা প্ৰস্তুত কৰিব সেইটো আমি এতিয়া বুজি পাইছোঁ গতিকে আমি কোনো পধ্যে এই কাম হ'বলৈ নিদিওঁ আমাৰ স্পষ্ট কথা আমি আজিৰ পৰা এই কাম বন্ধ ৰাখিম ইয়াৰ পূৰ্বে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ঔগুৰি পাহাৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ অৰ্ণৱ নাথ